মই দেখাত বহুত ধুনীয়া আছিলোঁ, কিন্তু মোৰ স্বামীয়ে মোক একেবাৰে সময় দিয়া নাছিল। মোৰ কাৰণে মোৰ কামনা নিয়ন্ত্ৰণ কৰাটো খুবেই কঠিন হৈ পৰিছিল। মই বহুতবাৰ নিজকে ভুল ৰাস্তাত যোৱাৰ পৰা ৰখাইছিলোঁ, কিন্তু মই গাভৰু আছিলোঁ আৰু অকলশৰীয়া আছিলোঁ। কিমান দিনলৈকেনো মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ পাৰিম? এদিন ৰাতি মোৰ স্বামী নথকা অৱস্থাত আমাৰ 22 বছৰীয়া গাড়ীৰ ড্ৰাইভাৰজনক মোৰ কোঠালৈ মাতিলোঁ, আৰু তাৰ পিছত সি যি কৰিলে সেয়া দেখি মই আচৰিত হৈ পৰিলোঁ। সি আজি প্ৰথম নিশাতে মোৰ উশাহ বন্ধ কৰি দিলে। সেই ড্ৰাইভাৰজনৰ গাত 7জন পুৰুষৰ সমান শক্তি আছিল। সি বৰ সুস্থ সবল সফল ডেকা আছিল। তাৰ শক্তি দেখি মই আচৰিত হৈ পৰিছিলোঁ, আৰু মই তাৰ আগত নিথৰ হৈ পৰি ৰৈছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে মই নিজৰ ঘৰৰ বেডৰুমতে এনেকৈ এজন ডেকা ল'ৰাৰ চিকাৰ হ'ব পাৰিম, আৰু যিবিলাক হৈছিল সেইবিলাকৰ আৰম্ভণিয়ে ময়েই কৰিছিলোঁ। সেইকাৰণে মই এই কামটোৰ কাৰণে আন কাকোৱে দোষাৰোপ কৰিব নোৱাৰোঁ। যি হৈছিল সেয়া সকলো মোৰ কামৰ কাৰণেই হৈছিল। মোৰ ড্ৰাইভাৰে মোৰ লগত এনেকুৱা কাম কৰিলে যি 7জন পুৰুষে মিলিও কৰিব নোৱাৰিব। মই আচৰিত হৈ পৰিছিলোঁ, আৰু মই ভাবি আছিলোঁ যে যদি মই আগতেও গম পালোহেঁতেন যে মোৰ ড্ৰাইভাৰজন ইমান শক্তিশালী আৰু তাৰ ওচৰত বহুকেইজন পুৰুষৰ শক্তি আছে, তেনেহ'লে মই তাক আগতেই মোৰ জীৱনত ঠাই দিলোহেঁতেন। তাৰ শক্তিৰ আগত মোৰ কোমল শৰীৰটো দুৰ্বল হৈ পৰিছিল। সেই ড্ৰাইভাৰজনে সেই নিশা মোৰ লগত যিবিলাক কৰিলে সেয়া শুনিলে আপুনিও আচৰিত হৈ পৰিব। মোৰ আগৰে পৰা মোৰ ছালৰ যত্ন লোৱাৰ অভ্যাস আছিল। মই ক'ৰবাত ওলাই গ'লে সকলোতকৈ প্ৰথমে এইটো গুৰুত্ব দিছিলোঁ যাতে মোৰ ছালত ধূলি মাটি নালাগে। মই নিজৰ চেহেৰাটো বাৰে বাৰে আইনাত চাই থাকিছিলোঁ যে মোৰ গাত ক'ৰবাত কেনেবাকৈ ধূলি মাকতি লাগিছে নেকি বাৰু। মই বাহিৰলৈ গ'লেও মুখত মাস্ক নলগোৱাকৈ কেতিয়াও যোৱা নাছিলোঁ। সেইকাৰণে বহুত কম লোকেহে মোক চিনি পাইছিল। নিজকে লুকুৱাই ৰখাৰ পিছত আৰু এটা ডাঙৰ কাৰণো আছিল, সেয়া মই অলপ পিছত কৈ আছোঁ। মই সদায় নিজকে লুকুৱাই ৰাখিছিলোঁ, আৰু কোনেও মোক দেখা নাপাইছিল। কিন্তু সেই কথাটোৰ ওপৰত মই গৰ্ব কৰিছিলোঁ যে মোক কোনেও চিনি নাপায়, আৰু না কোনোৱে মোৰ সৌন্দৰ্যতাৰ কথা গম পাইছিল, না কোনোৱে মোৰ বয়সৰ কথা গম পাইছিল। কিন্তু এদিন মোৰ ড্ৰাইভাৰে এনেকুৱা এটা কথা ক'লে যিটো শুনি মই আচৰিত হৈ পৰিলোঁ। মই এক অদ্ভুত চাউনিৰে গাড়ীৰ আইনাখনতে ড্ৰাইভাৰ মুখখন চাইছিলোঁ। তাক দেখাত বৰ গম্ভীৰ যেন লাগিছিল, আৰু সি যেতিয়া আকৌ এবাৰ কথাটো ক'লে তেতিয়া মোৰ চকুত তাৰ চকু পৰিছিল। মই লগে লগে মোৰ চকু অন্য ফালে লৈ গৈছিলোঁ। সি ক'লে যে মেডাম, মাত্ৰ এবাৰ সুযোগ দিয়ক, তাৰপিছত চাব মই কেনেকৈ আপোনাক সন্তুষ্ট কৰি পেলাম। পিছত আপুনি সদায় মোক বিচাৰি থাকিব আৰু বাৰে বাৰে মোক সুযোগ দি থাকিব। তাৰ কথা শুনি মই থতমত খাই উঠিলোঁ। সি কি সুযোগৰ কথা কৈছিল, আৰু সি মোৰ পৰা কি বিচাৰি আছিল? মই তাৰ কথাৰ কোনো উত্তৰ নিদিলোঁ। মনে মনে খিৰিকীৰে বাহিৰলৈ চাই থাকিলোঁ। যেতিয়া ঘৰ পালোঁ তেতিয়া সি মোৰ কোঠালৈ আহিল, আৰু আহি মোৰ লগত মোৰ নাম ৰীমা। এনেতো মোৰ ঘৰ ভাৰতত যদিও মোৰ জন্ম ডুবাইত হৈছিল। মোৰ মা দেউতাই একেবাৰৰ কাৰণে ডুবাইত থাকিবলৈ লৈছিল। তাৰপিছত ময়ো আৰু কেতিয়াও ভাৰতলৈ নাই যোৱা। মা দেউতাৰ কাৰণেই মই হিন্দী আৰু ইংলিছ বহুত ভালকৈ ক'বলৈ পাৰিছিলোঁ। সেইকাৰণে মই আমাৰ ঘৰৰ সকলো চাকৰ যিয়ে ভাৰতৰ পৰা আহিছিল তেওঁলোকৰ লগত ভালকৈ ব্যৱহাৰ কৰিছিলোঁ। তেওঁলোকৰ সকলো সমস্যাৰ গুৰুত্ব দিছিলোঁ। মই বিবাহিতা আছিলোঁ, আৰু মোৰ বিয়া হোৱা 3 বছৰ হৈছিল। মোৰ স্বামী ব্যৱসায়ৰ কাৰণে বেছিভাগ সময় ভাৰততে থাকিছিল। মোৰ মা দেউতাই মোৰ বিয়া এজন ভাৰতীয় মানুহৰ লগত কৰাই দিছিল, যিয়ে বেছিভাগ সময় ভাৰততে থাকিছিল। মোৰ মা দেউতাই ভাবিছিল যে আমি আমাৰ দেশৰ লগত সদায় সংযুক্ত হৈ থাকিব লাগে। মোৰ মা দেউতাইতো নিজৰ দেশ ত্যাগ কৰিছিল, আৰু সেই কথাটোক লৈ তেওঁলোকে এতিয়াও অনুতপ্ত। সেইকাৰণে তেওঁলোকে মোৰ বিয়া ভাৰতৰ ল'ৰা এজনৰ লগত কৰাবলৈ বিচাৰিছিল। কিন্তু মোৰ ভাৰতলৈ যোৱাৰ কোনো মন নাছিল। মই মাত্ৰ বিয়াৰ সময়তহে এবাৰ ভাৰতলৈ গৈছিলোঁ। তাৰপিছত আকৌ মই ডুবাইলৈ গুচি আহিলোঁ। কিন্তু মোৰ স্বামীৰ ব্যৱসায় ভাৰততে আছিল, আৰু সেয়েহে তেওঁ তাতেই নিজৰ ব্যৱসায় কৰি আছিল। অলপ চলপ তেওঁৰ ব্যৱসায় ডুবাইতো আছিল, যি মই চোৱা চিতা কৰিছিলোঁ। তেওঁ কেতিয়াবা ডুবাইত আৰু কেতিয়াবা ভাৰতত থাকিছিল। মই মোৰ স্বামী বিক্ৰমৰ অবিহনে অকলেই ডুবাইৰ ব্যৱসায় চলাইছিলোঁ, আৰু ঘৰৰ কাম কাজো কৰি গৈছিলোঁ। আমি চাকৰ ৰাখিছিলোঁ বিশ্বাস কৰিব পৰাহে। সেইকাৰণে মোৰ স্বামীয়ে মোক অকলে এৰি যাবলৈ বেছি চিন্তা নকৰিছিল। কিন্তু আমাৰ পুৰণি ড্ৰাইভাৰ ৰাজেশ কিছুদিন আগতে ছুটী লৈ ঘৰলৈ গৈছিল। সেইকাৰণে বিক্ৰমে এজন নতুন ড্ৰাইভাৰৰ বন্দোবস্ত কৰি দিছিল।
সেই ড্ৰাইভাৰজনৰ নাম সুমিত আছিল আৰু সি আমাৰ লগত কাম কৰি নিজকে এজন ভাল বিশ্বাসী মানুহ বুলি প্ৰমাণিত কৰিছিল। কিন্তু আজি হঠাতে সি মোৰ লগত যেনেকুৱা কথা পাতিলে সেয়া দেখি মোৰ ভয় অনুভৱ হ'বলৈ ধৰিলে। তাৰ চকুৰ পিছফালে লুকাই থকা তাৰ চাৱনিৰ অৰ্থ মই বুজি পাইছিলোঁ আৰু হয়তো সেই কথাটোক লৈ মই ভয় খাই গৈছিলোঁ। কাৰণ বিক্ৰমো ইয়াত নাছিল আৰু সকলো কাম কাজ মই অকলেই চোৱা চিতা কৰি আছিলোঁ। এক মুহূৰ্তৰ বাবে মোৰ মনলৈ আহিলে যে কি ঠিক সুমিত অকলেই আছেনে তাৰ পিছত আন কোনোবা আছে। মই এগৰাকী গাভৰু আছিলোঁ আৰু মোৰ কাৰণে এই কথাটো ভয় লগা কথাই আছিলে যে সি মোৰ লগত অকলে কি সুযোগৰ কথা কৈ আছিল আৰু মই সেই সুযোগৰ কথা বুজিও পাইছিলোঁ ভালকৈ। এজন প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাই অকলে কি কৰে সেয়া মই ভালকৈ জানিছিলোঁ। সুমিতে আহি ঘৰত গাড়ী ৰখালে আৰু মই গাড়ীৰ পৰা নামি ভিতৰলৈ গুচি আহিলোঁ। কিন্তু মোৰ চকু ইফালে সিফালে ঘূৰি আছিল। মোৰ ষষ্ঠ ইন্দ্ৰিয় সদায় বহুত সক্ৰিয় হৈ আছিল। সেইকাৰণে ময়ো ওচৰ পাজৰ সকলো বস্তুকে অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ যে কেনেবাকৈ ক'ৰবাত বিপদ হয় নেকি বুলি। মই মোৰ কোঠাৰ ভিতৰত গৈ ভিতৰৰ দৰ্জা লগাই দিলোঁ আৰু বিচনাত বাগৰি দীঘল দীঘলকৈ উশাহ ল'বলৈ ধৰিলোঁ। মোৰ সন্মুখৰ দেৱালখনত বিক্ৰমৰ ফটো আঁৰি থোৱা আছিল। মোৰ বিক্ৰমৰ ওপৰত বহুত খং উঠিবলৈ ধৰিলে যে এজন অচিনাকি মানুহক ঘৰত এনেকৈ ৰখাৰ কি প্ৰয়োজন আছিল। তাৰোপৰি বিক্ৰমে মোক অকলেই এৰি থৈ গৈছিল। যোৱা 3 দিনৰ পৰা আমাৰ ঘৰৰ পুৰণি চাকৰটো ছুটীত আছিল। এই সকলোবিলাক কথাই মোক বহুত চিন্তিত কৰি তুলিছিল। সেইবিলাক ভাবিয়ে মই বিক্ৰমলৈ ফোন লগালোঁ। তেওঁৰ ফোনটো তেওঁৰ ছেক্ৰেটাৰীয়ে উঠালে আৰু ক'লে যে বিক্ৰম চাহাব আজি বহুত ব্যস্ত আছে, আপুনি অলপ পাছত ফোন কৰিলে কথা পাতি ল'ব পাৰিব। তেতিয়া মোৰ মনৰ ভিতৰতে আৰু জুই জ্বলি উঠিল। মই তেওঁৰ পত্নী আছিলোঁ, কিন্তু তেওঁ মোক তেওঁৰ লগত কলৈকো লৈ নাযায়। বৰঞ্চ তেওঁ মোক তেওঁৰ কামৰ মাজতে ব্যস্ত ৰাখিব বিচাৰিছিল আৰু নিজে ছেক্ৰেটাৰীৰ লগত চাৰিওফালে ঘূৰি ফুৰিছিল। পিছফালৰ পৰা অহা গানৰ সুৰ আৰু হুলস্থুলীয়া পৰিৱেশৰ পৰা মই অনুমান কৰিব পাৰিছিলোঁ যে মোৰ স্বামী এইটো সময়ত ক'ত আছে আৰু কি কৰি আছে। মই তেতিয়া খঙতে ফোনটো দেৱালত মাৰি পঠিয়ালোঁ আৰু সেই সময়তে মোৰ কোঠাৰ দুৱাৰত কোনোবাই টুকুৰিয়াবলৈ ধৰিলে। মই যেতিয়াই সুধিলোঁ কোন হয় বুলি, তেতিয়া বাহিৰৰ পৰা অমিতৰ মাত শুনিবলৈ পালোঁ। সি এইটো সময়ত মোৰ কোঠাৰ দুৱাৰৰ বাহিৰত কি কৰি আছে মই একো বুজিব পৰা নাছিলোঁ আৰু তাৰ পিছতে মই তৎক্ষণাত মোৰ মুখত মাস্কখন লগাই ল'লোঁ আৰু দৰ্জাখন খুলিলোঁ। মোক দেখাৰ লগে লগে সুমিতে মিচিকিয়াই হাঁহিলে। তেতিয়া মই আৰু নিজকে অসুৰক্ষিত অনুভৱ কৰিবলৈ ধৰিলোঁ। তাৰপিছত সি মোৰ ফালে মোৰ মানিবেগটো আগবঢ়ালে আৰু ক'লে, মেডাম, আপুনি আপোনাৰ মানিবেগটো গাড়ীতে পাহৰি গৈছিল। মানিবেগটো দেখাৰ পিছত মই এটা স্বস্তিৰ উশাহ ল'লোঁ যে সি ইয়ালৈ বেলেগ কোনো উদ্দেশ্য লৈ অহা নাছিল, মোৰ মানিবেগটোহে দিবলৈ মোক আহিছিল। যেতিয়াই মই বেগটো লৈ দৰ্জাখন বন্ধ কৰিবলৈ ল'লোঁ, তেতিয়া সি হঠাতে কৈ উঠিল, মেডাম, অকলশৰীয়াকৈ এবাৰ সুযোগ দি চাওক, আপুনি একেবাৰে সুখী হৈ পৰিব। আপোনাৰ বিক্ৰম চাও ঘৰত নাই। মই আপোনাক এনেকৈ সন্তুষ্ট কৰিম যে আপুনি আনন্দত মতলীয়া হৈ পৰিব। কোনেও একো গমকৈ নাপাব। আপোনাৰ কামো হৈ যাব আৰু মোৰো। কোনো বেলেগ সময়ত হোৱা হ'লে মই সুমিতক তাৰ স্থান মনত পেলাই দিলোঁহেঁতেন, কিন্তু এইটো সময়ত মোৰ কাণত বিক্ৰমৰ ছেক্ৰেটাৰীৰ কথাখিনিহে বাজি আছিল। মই এতিয়া বিক্ৰমৰ বিনা অনুমতিত একো এটা কৰিব পৰা নাছিলোঁ আৰু মই গম নোপোৱাকৈ নিজৰ জীৱন বেলেগৰ লগত উপভোগ কৰি আছিল। মই খঙতে বিক্ৰমৰ বিৰুদ্ধে যোৱাৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ আৰু ভাবি লৈছিলোঁ যে তেওঁ নিজৰ মতে সকলো কৰিব পাৰে, তেনেহ'লে মোৰো সিমানখিনি সামৰ্থ্য আছে যে ময়ো নিজৰ সকলো সিদ্ধান্ত নিজেই ল'ব পাৰোঁ। এনেও তেওঁ মোক মূৰ্খ বুলিয়েই ভাবি থাকে। বহুত সহজভাৱে মোক মিছা কথা কৈ নিজে ভাৰতলৈ গুচি যায় আৰু নিজৰ জীৱন নিজৰ মতে উপভোগ কৰি থাকে। মোক তেওঁৰ নিজৰ ব্যৱসায়ত এনেকৈ ফচাই থৈ যায় যে মই তেওঁক ভালকৈ খবৰ ল'বও সুযোগ নাপাওঁ। মই কেইমুহূৰ্তমানৰ ভিতৰত সিদ্ধান্ত লৈ পেলালোঁ যে মই সুমিতক অকল সুযোগ দিয়াই নহয়, বৰঞ্চ তাক আমাৰ ভিতৰৰ সকলো কথাই কৈ দিম আৰু কেতিয়াও বিক্ৰমক এই কথাৰ সংহূৰ্ত পাবলৈ নিদিওঁ যে মই তেওঁ গম নোপোৱাকৈ এনেকুৱা কি উল্টা পুল্টা কাম কৰি আছোঁ। যদি বিক্ৰমে নিজৰ মতে চলিব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম। সেই ভাবিয়ে মই কোঠাৰ দৰ্জাখন খুলি ৰাখিলোঁ আৰু সুমিতক ভিতৰলৈ অহাৰ ইংগিত দিলোঁ। মই এইটো সময়ত ঘৰত একেবাৰে অকলে আছিলোঁ আৰু এই সুযোগটো সেই কামটোৰ কাৰণে বহুত ভাল আছিলে। বিক্ৰমে তেওঁৰ বিশ্বাসী এগৰাকী মহিলাক আমাৰ ঘৰতে কামৰ বাবে ৰাখিছিল। তেওঁ সকলো সময়তে মোৰ ওচৰতে লাগি থাকিছিল আৰু ঘৰৰ সকলো সৰু ডাঙৰ কথা বিক্ৰম অহাৰ লগে লগে তেওঁৰ আগত কৰি দিছিল।
বিক্ৰমে ভাৰতত থাকিও ইয়াৰে সকলো খবৰ ৰাখিছিল যে মই কলৈ গৈছোঁ, কি কৰিছোঁ। মোক লগ কৰিবলৈ কোন আহে সকলো খবৰে বিক্ৰমে পাই থাকিছিল। তেওঁৰ লগত মোৰ জীৱনটো একদম এটা কৈদীৰ দৰে অনুভৱ হ'বলৈ ধৰিছিল। সেইকাৰণে মই সেইটো সময়তে সিদ্ধান্ত লৈ পেলাইছিলোঁ যে এতিয়া আৰু মই বিক্ৰমৰ আঙুলিৰ মূৰত নানাচোঁ। সুমিতে মোৰ পিছে পিছে কোঠাৰ ভিতৰলৈ সোমাই আহিছিল। মই তাক ক'লোঁ যে সি মোক আগতে এইটো বিশ্বাস দিয়ক যে তাৰ আৰু মোৰ মাজত হোৱা যিকোনো কথা বা কামৰ বিষয় যাতে বিক্ৰমৰ কাণলৈ নাযায় বা আন কোনেও গম নাপায়। সি মিচিকিয়ালে আৰু ক'লে, মেডাম বিশ্বাস কৰক, মই কেতিয়াও এই কথা কাৰোৰে আগত নকওঁ আৰু আপোনাক এনেকৈ সুখী কৰিম যে আপুনি আচৰিত হৈ পৰিব। মোৰ সুমিতৰ কথাত বিশ্বাস হৈ গৈছিল। সেইকাৰণে মই মোৰ মুখৰ পৰা মাস্কখন আঁতৰাই দিলোঁ আৰু সুমিতক ক'লোঁ যে ঠিক আছে, মই আজি ৰাতিৰ কাৰণে তোমাক এবাৰ সুযোগ দি চাব বিচাৰোঁ। যদি মোৰ সঁচাকৈ অনুভৱ হয় যে তুমি সঁচাকৈ যোগ্য আৰু মই তোমাক বিশ্বাস কৰিব পাৰোঁ, তেনেহ'লে মই কেতিয়াও পিছুৱাই নাহোঁ। মোৰ কথাত সুমিতে মিচিকিয়াই হাঁহিলে আৰু গভীৰভাৱে মোৰ ফালে চাবলৈ ধৰিলে। নাজানো সি মোৰ হালফুলীয়া দেহাটোত কি বিচাৰি আছিল। প্ৰথমবাৰ মই কোনোবা পুৰুষক নিজৰ চেহেৰা এনেকৈ দেখুৱাইছিলোঁ। সুমিতৰ আচৰণে মোৰ মনৰ সকলো খেলিমেলি নোহোৱা কৰি দিলে আৰু মই বিক্ৰমক পাহৰি সেই কথাটোক লৈ কোনো দ্বিধাবোধ নকৰাকৈ সুমিতক সুযোগ দিলোঁ। আৰু যেতিয়াই মই সুমিতক সুযোগ দিলোঁ তেতিয়াই সি মোক পাগল কৰি দিছিল। সি এতিয়া অকলেই 7জন পুৰুষৰ সমান আছিল আৰু সেই নিশাটো মোৰ কাৰণে স্মৰণীয় হৈ থাকিল। সুমিতে যি কৈছিল সি সেয়া কৰি দেখুৱালে। মই সুমিতৰ পৰা বহুত বেছিয়ে সুখী হৈ পৰিছিলোঁ আৰু মোৰ বিশ্বাস হৈ গৈছিল যে সুমিতেই সেইজন পুৰুষ যাৰ সহায়ত মই এতিয়া জীৱনত আগুৱাই যাব লাগিব। বিক্ৰমৰ সেই বিশেষ চাকৰণীজনী প্ৰথমবাৰ ছুটীত গৈছিল আৰু সেই ছুটী তাই হঠাতে লৈছিল আৰু তাইৰ ছুটীৰ ফলত সকলোতকৈ বেছি লাভ মোৰ আৰু সুমিতৰ হৈছিল। কাৰণ না কোনোবাই আমাক বাধা দিবলৈ আছিল, না কোনোবাই আমাৰ ওপৰত নজৰ ৰাখিবলৈ আছিল। বিক্ৰমক এই কথা ক'বলৈ কোনো নাছিল। সুমিতে যেনেকৈ একেটা নিশাতে অকলেই 7জন পুৰুষৰ বল দেখুৱাইছিল, তাৰপিছত মই তাক নিজেই পিছদিনা নিশাও মাতিছিলোঁ। সুমিতে মোক সেই সুখ দিছিলে যি মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মই টকাৰ বান্দিল উলিয়াই তাৰ সন্মুখত ৰাখিলোঁ আৰু সি আনন্দিত হৈ পৰিছিল। মই তেতিয়াই তাক কথা দিছিলোঁ যে সি যদি মোৰ কাম কৰে তেনেহ'লে মই তাক পইচাৰে ধুৱাই পেলাম। কিন্তু পিছদিনা মোৰ ৰাতিটো বহুত বেয়াকৈ পাৰ হ'ল, কাৰণ সুমিতে সেইদিনা ৰাতি মোৰ লগত এনেকুৱা কৰিলে যি মই ভাবিবই পৰা নাছিলোঁ। সি কিমান শক্তিশালী আছিল তাৰ অনুভৱ মই পিছদিনা ৰাতিহে গম পালোঁ। প্ৰথম নিশাটো হয়তো সি কিবা কাৰণতহে নিজকে ৰখাই ৰাখিছিল, কিন্তু দ্বিতীয় নিশা সি মোৰ লগত এনেকুৱা কৰিলে যাৰ ফলত মই কঁপি উঠিলোঁ। সি মোৰ এনেকুৱা অৱস্থা কৰি দিলে যে মই তাক পানী বিচাৰিবলগীয়া হৈছিল। সেই নিশাটো মোৰ বাবে নৰক যেন লাগিছিল। মোৰ মনত এই কথাটো আহিবলৈ ধৰিছিল যে যদি বিক্ৰম থাকিলেহেঁতেন হয়তো তেওঁ মোক সুমিতৰ পৰা বচালেহেঁতেন, কাৰণ সুমিতে পশুৰ দৰে মোৰ ওপৰত জঁপিয়াই পৰিছিল। সুমিতে বিক্ৰম নথকাৰ সুযোগ লৈ মোৰ লগত যি কৰিলে সেয়া শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। সি মোৰ লগত ৰাতি এনেকুৱা কৰিলে যাৰ ফলত মই জীয়াই থকাটোৱে কঠিন হৈ পৰিছিল। যেতিয়া সুমিতৰ মনোৰঞ্জ পূৰ্ণ হ'ল তেতিয়া সি মোক লাহে লাহে ক'বলৈ আৰম্ভ কৰিলে যে সি মোৰ লগত এনেকুৱা কেনেকৈ কৰিলে। সি এটা নিশা 7জন পুৰুষৰ শক্তি মোক দেখুৱাই দিলে আৰু সুমিতে যেতিয়া সকলো সঁচা কথা ক'লে তেতিয়া মোৰ মূৰত বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। সি হঠাতে মোৰ ড্ৰাইভাৰ হৈ মোৰ জীৱনলৈ অহা নাছিল। তাৰ নজৰ মোৰ ওপৰত বহু আগৰে পৰাই আছিল। মইতো ভাবি আছিলোঁ যে কোনেও মোক চিনি নাপায়, কিন্তু সেয়া মোৰ ভুল ধাৰণা বুলি প্ৰমাণিত হ'ল। সুমিতে বহুত আগতেই মোৰ ধুনীয়া চেহেৰাটো দেখিছিল আৰু আমাৰ ঘৰত কাম বিচাৰি সি এইটো উদ্দেশ্যতে আহিছিল, কাৰণ তাৰ নজৰ মোৰ ওপৰত আছিল আৰু সি মোৰ ওচৰলৈ আহিবলৈ বিচাৰিছিল। যিদিনাই সি দেখিছিল যে বিক্ৰম ঘৰত নাই আৰু তেওঁৰ সেই চাকৰণীজনীও ঘৰত নাই, তেতিয়া সেইদিনাই সি সুযোগ বুজি সেই সুযোগৰ লাভ লৈছিল আৰু জানি বুজি সি মোক এনেকুৱা কথা ক'লে যাতে ময়ো তাক এবাৰ সুযোগ দিওঁ। মই সেই সময়ত বহুত খঙত আছিলোঁ আৰু সেয়েহে বিক্ৰমে 1000বাৰ বুজোৱাৰ পিছতো মই এজন অচিনাকি মানুহক বিশ্বাস কৰিছিলোঁ। সুমিতে ক'বলৈ ধৰিলে, মই বহুত আগতেই আপোনাৰ ফটো দেখিছিলোঁ। তাৰপিছত হঠাতে এদিন আপুনি মোৰ চকুত পৰিল। সেইদিনা মোৰ গা অলপ বেয়া আছিল আৰু মই ব্যৱসায়ৰ কামত ক'ৰবালৈ গৈ আছিলোঁ। তেনেতে ৰাস্তাতে হঠাৎ মই অজ্ঞান হৈ পৰিলোঁ। মোৰ পুৰণি ড্ৰাইভাৰ ৰাজেশে যেতিয়া দেখিলে যে মই গাড়ীতে অজ্ঞান হৈ পৰি আছোঁ, তেতিয়া সি মোক লগে লগে ওচৰৰ হস্পিটেল এখনলৈ লৈ গ'ল আৰু যেতিয়া সি মোক গাড়ীৰ পৰা নমাই বেডত শুৱাই দিবলৈ চেষ্টা কৰিলে তেতিয়া মোৰ মুখৰ পৰা মোৰ মাস্কখন আঁতৰি গ'ল।
আৰু সি মোৰ মুখখন দেখা পালে। ৰাজেশ সুমিতৰ বন্ধু আছিল আৰু সি লগে লগে সুমিতক মোৰ বিষয়ে কৈ দিলে। সুমিতে আগতেই মোৰ ফটো তাৰ বন্ধুবিলাকক দেখুৱাই ৰাখিছিল যে সি এই ছোৱালীজনীৰ সন্ধানত আছে। মাত্ৰ সেই ক্ষণটোৱে মোৰ জীৱনটোৱে ওলট পালট কৰি পেলালে। যেতিয়া সুমিতে গম পালে যে মই ক'ত থাকোঁ, তেতিয়া সি মোৰ ওচৰলৈ অহাৰ বাবে এটা পৰিকল্পনা কৰিলে আৰু সি তাৰ বন্ধু ৰাজেশক ঘৰলৈ পঠিয়াই নিজেই তাৰ ঠাইত সি আহি গ'ল। সুমিতক মোৰ স্বামীৰ লগত চিনাকি কৰাই দিয়া মানুহজন ৰাজেশেই আছিল। সুমিত আমাৰ ঘৰৰ সদস্য হৈ গ'ল আৰু লাহে লাহে সি আমাৰ ঘৰৰ সকলো কথা জানিবলৈ ধৰিলে। সঠিক সময় চাই সি এতিয়া মোৰ পৰা এটা সুযোগ বিচাৰিলে। তেতিয়া মই সেই সময়ত ভয় খাই গৈছিলোঁ আৰু বুজি পোৱা নাছিলোঁ যে সি হঠাতে কিয় মোৰ পৰা এনে সুযোগ বিচাৰিলে। প্ৰথমতেতো মই বৰ ভয় খাইছিলোঁ, কাৰণ মোৰ স্বামীৰ বহুত ডাঙৰ ব্যৱসায় আছিল। বিক্ৰমৰতো বহুত টকা পইচা আছিল আৰু মোৰ এটা ভুলৰ কাৰণে তেওঁৰ সকলো শেষ হৈও যাব পাৰে। কিন্তু যেতিয়াই মোৰ বিক্ৰমে মোৰ ওপৰত কৰা অৱহেলাৰ কথা অনুভৱ হ'ল, তেতিয়া মই পিছ মুহূৰ্ততে সিদ্ধান্ত লৈ পেলাইছিলোঁ যে এতিয়া মই মোৰ জীৱনটো নিজৰ মতে উপভোগ কৰিবলৈ চেষ্টা কৰিম। আৰু হয়তো এয়াৰ মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল সিদ্ধান্ত আছিল। বিক্ৰম আৰু মোৰ বিয়াৰ 3 বছৰ হৈ গৈছিল আৰু না আমাৰ কোনো সন্তান আছিল, না বিক্ৰমৰ কোনো সন্তানক লৈ কিবা এটা চিন্তা আছিল। মই মাক হ'বলৈ পাৰিলোহেঁতেন, কিন্তু বিক্ৰমে মোক কেতিয়াও মাক হ'বলৈ নিদিলে। মই 2 বাৰ মাক হ'বলৈ লৈছিলোঁ, যদিও বিক্ৰমে মোৰ সন্তানক জন্ম দিবলৈ নিদিলে। সেই কথাটোৱে আগতেই মোক বহুত আঘাত কৰি ৰাখিছিল। বিক্ৰম হেণ্ডছম আৰু স্মাৰ্ট ল'ৰা আছিল, ধনী আছিল। ছোৱালী তাৰ পিছত লাইন লাগি থাকিছিল আৰু বিক্ৰমে তাৰ জীৱনটো উপভোগ কৰি ভাল পাইছিল। তেওঁ ব্যৱসায়ৰ লগত নিজৰ জীৱনৰ সকলো কামেই কৰিছিল আৰু মই ইফালে এটা অৱহেলিত জীৱন কটাই আছিলোঁ। মই মাত্ৰ এতিয়া তেওঁৰ ব্যৱসায়টোহে চলাই আছিলোঁ। মই এটা সন্তানৰ মাক হ'বলৈ বিচাৰিছিলোঁ, কিন্তু বিক্ৰমে মোৰ সেই ইচ্ছাটো পূৰণ কৰিবলৈ নিদিলে। সেই জুইতে জ্বলি মই ভাবি লৈছিলোঁ যে মই নিজৰ ব্যৱসায় বেলেগ কৰি ল'ম আৰু বিক্ৰমক এৰি নিজৰ জীৱনত আগুৱাই যাম। সেইকাৰণে মই সুমিতক বিশ্বাস কৰি লৈছিলোঁ। বিক্ৰমে আফিং আৰু স্মাগলিঙৰ ব্যৱসায় কৰিছিল আৰু ময়ো তেওঁৰ ব্যৱসায়ত সমানে জড়িত আছিলোঁ। সেইদিনা যেতিয়া সুমিতে মোক সুযোগ বিচাৰিছিলে, তেতিয়া সুমিতে মোক বিশ্বাস দিলে যে তেওঁ সদায় মোৰ বিশ্বাসী হৈ থাকিব আৰু তেতিয়াই মই তাক সেই কাম দিছিলোঁ। আৰু সি প্ৰথম নিশা ইমানেই বেছি আফিং স্মাগলিং কৰিলে যে সিমানখিনি 7জন পুৰুষে মিলিও কৰিব নোৱাৰে। মই আচৰিত হৈ পৰিছিলোঁ যে সুমিতে একে নিশা ইমানখিনি স্মাগলিং কেনেকৈ কৰিলে, কাৰণ ডুবাই পুলিচৰ চকুত ধূলি ছটিওৱা আৰু মনে মনে এই কাম কৰা প্ৰায় অসম্ভৱেই আছিল। মোৰ মানুহবিলাক বহুতেই পুৰণি আৰু খিলাৰী আছিল, সেইকাৰণে তেওঁলোকে এই কাম কৰিব পাৰিছিল। কিন্তু সুমিতে অকলে গোটেই খেলখন শেষ কৰি পেলাইছিল। কিন্তু মই গম পোৱা নাছিলোঁ যে এজন সাধাৰণ ড্ৰাইভাৰ ইমান শক্তিশালী হৈ ওলাব। পিছদিনা নিশা যেতিয়া সি মোৰ কোঠালৈ আহিল, তেতিয়া সি অকলে অহা নাছিল, তাৰ লগত ডুবাই পুলিচো আছিল। তেতিয়া মোৰ ঘৰটো চিল কৰিছিল, তাৰ লগতে মোকো গ্ৰেপ্তাৰ কৰিছিল। সেই নিশা বিক্ৰমো এয়াৰপৰ্টত আছিল আৰু তেওঁকো এয়াৰপৰ্টৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিল। আমি দুয়ো স্বামী পত্নীয়ে প্ৰথমবাৰৰ বাবে পুলিচৰ হাতত ধৰা পৰিছিলোঁ। আচলতে মোৰ স্বামীয়ে মোৰ দ্বাৰাই সকলো কাম চলাইছিল আৰু মই মোৰ মুখখন মাস্কেৰে ঢাকি ৰাখিছিলোঁ। সেইকাৰণে মই কাকো মোৰ মুখখন দেখুওৱা নাছিলোঁ। সেইকাৰণে পুলিচে মোক বিচাৰি পাবলৈ সক্ষম হোৱা নাছিল। কিন্তু সুমিতে বৰ চালাকিৰে মোক ধৰিব পাৰিলে, লগতে মোৰ সকলো ব্যৱসায়ৰ বিষয়ে একেটা নিশাতে গম পাই গৈছিল। সি মোৰ তুলনাত বহুত তীক্ষ্ণ বুদ্ধিৰ আছিল। বিক্ৰমে যেতিয়াই গম পালে যে এই সকলোবিলাক মোৰ কাৰণেই হৈছে আৰু আমি ধৰা পৰাৰ মূলতে যে মোৰেই দুখ আছিল, তেতিয়া বিক্ৰমে মোক মাৰিবলৈ মোৰ ওচৰলৈ আহি গৈছিল। যদি ডুবাই পুলিচ নাথাকিলেহেঁতেন, তেনেহ'লে হয়তো তেতিয়াই মোৰ ডিঙি চেপি মোক মাৰি পেলালেহেঁতেন। মই এতিয়া জীয়াই জীয়াই মৰি থকা যেন হৈছিলোঁ, কাৰণ ডুবাইৰ কানুন বহুত চোকা আছিল। মই জানিছিলোঁ যে মই সেই অপৰাধৰ পৰা শাস্তি পাম। মোৰ স্বামী এজন বহুত ধুৰন্ধৰ ব্যক্তি বুলি গম পালোঁ, যি তেওঁৰ সকলো ব্যৱসায় মোৰ নামত কৰি থৈছিল। তেওঁ না মোক বৈবাহিক জীৱনত কিবা এটা সুখ দিছিল, না মোৰ মা হোৱাৰ হেঁপাহকণো পূৰণ কৰিছিল। মোৰ জীৱনত সকলো তেনেকৈয়ে হৈ গৈছিল, যেনেকৈয়ে বিক্ৰমে বিচাৰিছিল। মই তেওঁক ভাল পাইছিলোঁ, বিয়াও হৈছিলোঁ তেওঁৰ লগত, আৰু মই শেষলৈকে এই সম্পৰ্কটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু বিক্ৰমৰ নাৰীৰ প্ৰতি বহুত দুৰ্বলতা আছিল। তেওঁ সদায় নতুন ছোৱালীক নিজৰ ছেক্ৰেটাৰী কৰি তাইৰ লগত ভাৰতলৈ গুচি গৈছিল। যদি বিক্ৰমে মোৰ লগত এনেকুৱা আচৰণ নকৰিলেহেঁতেন, তেনেহ'লে হয়তো মই কেতিয়াও সুমিতৰ কথাত বিশ্বাস কৰি তাক ভৰসা নকৰিলোহেঁতেন, বৰঞ্চ বিক্ৰমক এই বিষয়ে আগতীয়াকৈ জনাই দিলোহেঁতেন। পুলিচে আমাৰ পৰা সকলো কথা উলিয়ালে।
আৰু সেই সকলোবিলাক লোকক গ্ৰেপ্তাৰ কৰিলে য'ত আমাৰ ফালৰ পৰা স্মাগলিং হৈছিল। সেয়া এক ধৰণৰ বহুত ডাঙৰ কলা ব্যৱসায় আছিল, যি মোৰ এটা সাধাৰণ ভুলৰ বাবে সকলো শেষ হৈ গৈছিল। মই পুলিচক সকলো সঁচা কথা কৈ দিছিলোঁ, কাৰণ মই জানিছিলোঁ যে এতিয়া ইয়াৰ পৰা বাচি যোৱাটো সম্ভৱ নাছিল। যদি মই কিবা প্ৰকাৰে বাহিৰলৈ ওলাই যাওঁ, তেনেহ'লে মোক বিক্ৰমে নিজ হাতেৰে মাৰি পেলাব, কাৰণ মই তেওঁৰ ডাঙৰ ব্যৱসায়ৰ সাম্ৰাজ্যখন ধ্বংস কৰি পেলাইছিলোঁ। আজি মই জেলৰ চাৰিবেৰৰ মাজত সোমাই আছোঁ আৰু মই নিজৰ শাস্তিৰ অপেক্ষা কৰি আছিলোঁ। মোৰ আৰু মোৰ স্বামীৰ বহুত ডাঙৰ শাস্তি হ'বলৈ গৈ আছিল, কাৰণ আমি বহুতো ডেকা গাভৰুৰ জীৱন ধ্বংস কৰিছিলোঁ। সুমিতে আমাৰ ঘৰৰ ড্ৰাইভাৰ হৈ আহিছিল, যদিও সি আচলতে ডুবাই পুলিচৰ জোৱান আছিল। কেতিয়াবা কেতিয়াবা তেওঁ মোক লগ কৰিবলৈ জেলৰ ভিতৰলৈ আহিছিল, কিন্তু মই সদায় তেওঁক দেখাৰ লগে লগে নিজৰ মুখখন লুকুৱাই লৈছিলোঁ। মই তাক মাত্ৰ এটা সুযোগ দিছিলোঁ, আৰু সেই সুযোগটোৱে মোৰ গোটেই জীৱন সলনি কৰি পেলাইছিল। মই মোৰ ডাঙৰ অট্টালিকাৰ পৰা জেলৰ ভিতৰত পৰি আছিলোঁ। সুমিতে মোক অনুভৱ কৰাইছিল যে মই যি পথত চলি আছিলোঁ সেয়া আচলতে ভুল পথ আছিল। সুমিতে ঠিকেই কৈ আছিল। বিক্ৰমৰ প্ৰেমত মই ভুল আৰু শুদ্ধৰ পাৰ্থক্য পাহৰি গৈছিলোঁ, আৰু অৱশেষত মই বহুত ডাঙৰ লোকচানৰ মুখামুখি হ'বলগীয়া হৈছিল, আৰু মই এতিয়া মোৰ শাস্তিৰ বাবে অপেক্ষা কৰি আছিলোঁ। এতিয়া মোৰ এই কালকোঠৰীত এটা দিনো পাৰ কৰাটো মোৰ বাবে অসম্ভৱ হৈ পৰিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।